অসমৰ শিক্ষাৰ্থীক দিয়া খাদ্যত পৰিপুষ্টিৰ অভাৱ পিএম পোষণৰ অধীনত দিয়া খাদ্যত পৰিপুষ্টিৰ অভাৱ শিক্ষাৰ্থীক দিয়া 30% খাদ্যত পোৱা গৈছে পৰিপুষ্টিৰ অভাৱ চৰাইদেউ কাছাৰ মৰিগাঁৱত অভাৱ ঘটিছে পৰিপুষ্টিৰ 268টা স্থানৰ 64টা খাদ্যই পৰিপুষ্টিৰ পৰীক্ষাত হৈছে অনুত্তীৰ্ণ বাৰ্ষিক কৰ্মসূচী আৰু বাজেট নিৰ্ধাৰণৰ বৈঠকত এই তথ্য পোহৰলৈ আহিছে এফচিআই বিদ্যালয়ক যোগান ধৰে পিএম পোষণৰ খাদ্য আৰু এতিয়াৰে পৰা এফচিআইৰ গোদামত থকা খাদ্যৰ হ'ব পৰীক্ষণ খাদ্যৰ মান পৰীক্ষা কৰাৰ বাবে গঠন হ'ব বিশেষ সমিতি এক গুৰুত্বপূৰ্ণ খবৰ আৰু যেহেতু আমি জনাই আছো এক ব্ৰেকিং নিউজ বিদ্যালয়ত যিসমূহ মধ্যাহ্ন ভোজনৰ বাবে বা পিএম পোষণৰ অধীনত যিসমূহ খাদ্য যোগান ধৰা হয় সেই খাদ্যসমূহত পৰিপুষ্টিৰ অভাৱ ঘটিছে এনেধৰণৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে অসমৰ শিক্ষাৰ্থীক দিয়া খাদ্যত পৰিপুষ্টিৰ অভাৱ পিএম পোষণৰ অধীনত দিয়া খাদ্যত পৰিপুষ্টিৰ অভাৱ শিক্ষাৰ্থীক দিয়া 30% খাদ্যত পোৱা গৈছে পৰিপুষ্টিৰ অভাৱ চৰাইদেউ কাছাৰ মৰিগাঁৱত অভাৱ ঘটিছে পৰিপুষ্টিৰ 268টা স্থানৰ 64টা খাদ্যই পৰিপুষ্টিৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈছে বাৰ্ষিক কৰ্মসূচী আৰু বাজেট নিৰ্ধাৰণৰ বৈঠকত এই তথ্য পোহৰলৈ আহিছে এফচিআই বিদ্যালয়ক যোগান ধৰে পিএম পোষণৰ খাদ্য গতিকে এতিয়াৰে পৰা এফচিআই গোদামত থকা খাদ্যৰ হ'ব পৰীক্ষণ খাদ্যৰ মান পৰীক্ষা কৰাৰ বাবে গঠন হ'ব বিশেষ সমিতি আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ এই সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে আমাৰ ব্যুৰো চিফ প্ৰাঞ্জল বৰা আছে ফোন লাইনত প্ৰাঞ্জল বৰা আপোনাৰ সৈতে যেহেতু সংযুক্ত হৈছোঁ এতিয়াৰে পৰা এফচিআইৰ গোদামত থকা খাদ্যৰ হ'ব পৰীক্ষণ গতিকে পিএম পোষণ আঁচনিৰ অধীনত যিসমূহ খাদ্য যোগান ধৰা হৈছিল মধ্যাহ্ন ভোজনৰ নামতে হওক বা অন্য নামতে অন্য আঁচনিৰ নামতে হওক অসমৰ শিক্ষাৰ্থীৰ দিয়া খাদ্যৰ নামত যিহেতু খাদ্যৰ পৰিপুষ্টিৰ অভাৱ ঘটিছে সেই খাদ্যসমূহত কেইবাটাও তালিকাত দেখিবলৈ পোৱা গৈছে সেই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে গতিকে এই সন্দৰ্ভত আৰু অধিক তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ সব শেহতীয়াকৈ পিএম পোষণৰ এখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকখনৰ কেইবাটাও তথ্য পোহৰলৈ আহিছে তাৰে প্ৰথমটো তথ্য হৈছে যে অসমৰ যিসকল শিক্ষাৰ্থীক খাদ্যসমূহ ধৰা হয় পিএম পোষণৰ অধীনত যিসমূহ খাদ্য যোগান ধৰা হয় সেই খাদ্য যোগান ধৰা বিভিন্ন জিলাৰ পৰা 268টা চেম্পুল তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু এই 268টা চেম্পুল যেতিয়া তেওঁলোকে সংগ্ৰহ কৰিছিল তাৰে ভিতৰতে 64টা চেম্পুল যিটো নিউট্ৰিশ্যন টেষ্ট কৰা হয় সেই নিউট্ৰিশ্যন টেষ্টত তেওঁলোকে অনুত্তীৰ্ণ হৈছে এই পৰীক্ষা যিসমূহ খাদ্য সংগ্ৰহ কৰিছিল সেই খাদ্যসমূহৰ নিউট্ৰিশ্যন টেষ্ট ফেইল হৈছে গতিকে স্বাভাৱিকতে যেতিয়া শিক্ষাৰ্থীক বিদ্যালয়ৰ কণ শিক্ষাৰ্থীক খাদ্য যোগান ধৰা কণ শিক্ষাৰ্থীক খাদ্য যোগান ধৰাৰ যিসমূহ খাদ্য থাকে এই খাদ্যসমূহ নিউট্ৰিশ্যনটো হাই হ'ব লাগে কিন্তু শেহতীয়াকৈ এফচিআইৰ পৰা যিসমূহ খাদ্য সংগ্ৰহ কৰা হৈছিল বা বিদ্যালয়সমূহলৈ এফচিআই গোদামৰ পৰা যিসমূহ খাদ্য লৈ যোৱা হয় সেই খাদ্যসমূহ আচলতে নিউট্ৰিশ্যন টেষ্টত ফেইল হৈছে গতিকে নিউট্ৰিশ্যন টেষ্টত ফেইল হোৱাৰ পাছত কেন্দ্ৰ চৰকাৰ যথেষ্ট পৰিমাণে উদ্বিগ্ন হৈছে গোটেই বিষয়টোত আৰু অসম চৰকাৰলৈ অসমৰ শিক্ষা বিভাগলৈ তেওঁলোকে এটা নিৰ্দেশনাও কৈছেও যে এফচিআইৰ পৰা যেতিয়া এই খাদ্যসমূহ সংগ্ৰহ কৰা হয় বিশেষভাৱে পিএম পোষণৰ অধীনত যিসমূহ খাদ্যসমূহ সংগ্ৰহ কৰা হয় তাতেই আচলতে এই গোটেই এই খাদ্যসমূহ সঠিকভাৱে পৰীক্ষা নিৰীক্ষা কৰিব লাগে আৰু তেওঁলোকে চাব লাগে যে নিউট্ৰিশ্যনযুক্ত খাদ্য শিক্ষাৰ্থীসকলক যোগান ধৰা হৈছে নে নাই কাৰণ এফচিআই গোটেই পিএম পোষণৰ যিসমূহ খাদ্য বিদ্যালয়সমূহ দিব লাগে গোটেই খাদ্যসমূহ যোগান ধৰে এফচিআই গতিকে স্বাভাৱিকতে গোটেই এফচিআইৰ ওপৰতে গোটেই বিষয়টো নিৰ্ভৰ কৰে তেওঁলোকে শিক্ষাৰ্থীসকলক কেনেধৰণৰ খাদ্য যোগান ধৰিছে কেনেধৰণৰ উন্নত মানৰ খাদ্য যোগান ধৰিছে এই শিক্ষাৰ্থীসকলৰ যোগান ধৰিছে এই গোটেই বিষয়টো এফচিআইৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু এফচিআই যেনেধৰণে খাদ্যসমূহ যোগান ধৰিছে গোটেই বিষয়সমূহ আচলতে তেওঁলোকৰ অকমন্যতা বা তেওঁলোকৰ এই অদূৰদৰ্শিতা আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকৰ মাজত থকা কিছু পৰিমাণে গোটেই বিষয়টো লৈ এটা কেলেংকাৰী সংঘটিত হৈছে বুলি ক'লেও ভুল কৰা নহ'ব আচলতে অকমন্যতা বা হওক বা আন বুলি কোৱাতকৈ কেলেংকাৰী এটা সংঘটিত হৈছে বুলি ক'ব লাগে কাৰণ নিউট্ৰিশ্যনযুক্ত খাদ্য যোগান ধৰাটো এফচিআইৰ দায়িত্ব আছিল কিন্তু এফচিআইৰ খাদ্যসমূহ যেতিয়া বিদ্যালয়সমূহ যোগান ধৰে তেওঁলোকে নিউট্ৰিশ্যন টেষ্টত ফেইল হৈছে মানে অৰ্থাৎ তেওঁলোকে যিসমূহ খাদ্য যোগান ধৰে বিদ্যালয়সমূহ এই গোটেই খাদ্যসমূহে আচলতে নিউট্ৰিশ্যন টেষ্টত ফেইল হোৱাটো অৰ্থটো এইটো যে তেওঁলোকে নিম্নমানৰ খাদ্য শিক্ষাৰ্থীসকলক যোগান ধৰি আছিল খাবৰ বাবে গতিকে সেইসমূহ খাদ্য কিয় যোগান ধৰা হ'ল এই বিষয়সমূহত কিন্তু এটা তদন্ত কৰাৰ প্ৰয়োজন আছে বিশেষকৈ অসমৰ কাছাৰ মৰিগাঁও আৰু চৰাইদেউ এই তিনিখন জিলাৰ নাম বিশেষভাৱে উল্লেখ কৰা হৈছে এই যিখন বৈঠক অনুষ্ঠিত হৈছিল বৈঠকখনৰ মাইনোটছ আমাৰ হাতত যিহেতু আহি পৰিছে সেই মাইনোটছত এই কথা তিনিখন জিলাৰ কথা বিশেষভাৱে উল্লেখ আছে গতিকে বাৰ্ষিক যিখন বৈঠক
অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত অসম চৰকাৰ যিসকল বিষয়ববীয়া আছিলে এই বিষয়সমূহ উল্লেখ কৰা হৈছে গতিকে অসম চৰকাৰে এই বিষয়সমূহ FCIৰ পৰা যেতিয়া খাদ্যসমূহ বিদ্যালয়সমূহৰ বাবে সংগ্ৰহ কৰি সেই স্থানত অসম চৰকাৰে বিশেষভাৱে অসম চৰকাৰ নিৰীক্ষণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশনা দিছে গতিকে কেন্দ্ৰীয় চৰকাৰে সেই নিৰ্দেশনাটো অসমে খুব সূক্ষ্মভাৱে পালন কৰা উচিত আৰু সমান্তৰালভাৱে FCI যিসমূহ খাদ্য যোগান ধৰে বিশেষভাৱে কাছাৰ মৰিগাঁও আৰু চৰাইদেউ এই তিনিখন জিলাত যোগান ধৰা খাদ্য যোগান ধৰা এই বিশেষ গোডাউনকেইটা বিশেষভাৱে পৰীক্ষা কৰিব লাগে তাৰ দায়িত্বত কোন আছে কোন ঠিকাদাৰে এই গোটেই কামসমূহ কৰিছিলে তেওঁলোকক তদন্তৰ আওতালৈ অনা উচিত কাৰণ এই PM পোষণৰ অধীনত কোটি কোটি টকা এই FCIৰ পৰা তেওঁলোকে লাভ কৰে গতিকে কোটি কোটি টকা আত্মসাৎ কৰি শিক্ষাৰ্থীসকলক যে নিম্নমানৰ খাদ্য যোগান ধৰিছিলে এই নিম্নমানৰ খাদ্য যোগান ধৰা যিসকল ঠিকাদাৰ আছে প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহক তদন্তৰ আওতালৈ অনা উচিত আৰু তেওঁলোকক কঠোৰতম শাস্তি বিহা উচিত যাতে শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলিব নালাগে কাৰণ পৰিপুষ্টিহীন খাদ্য শিক্ষাৰ্থীক যোগান ধৰাটো এটা অপৰাধ বুলি গণ্য কৰা হয় হয় প্ৰাঞ্জল বৰা 268টা স্থানত 64টা খাদ্যই পৰিপুষ্টিৰ পৰীক্ষাত অনুতীৰ্ণ হৈছে গতিকে যথেষ্ট ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কাৰণ যিটো মুহূৰ্তত যিটো সময়ছোৱাত এই কণ শিক্ষাৰ্থীসকলক ভাল খাদ্য পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে সেই ক্ষেত্ৰত পুষ্টিহীন খাদ্য যোগান ধৰা হৈছে গতিকে এই ক্ষেত্ৰত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে 268টা স্থানত 64টা খাদ্যই পুষ্টিকৰ যি পৰীক্ষা পৰিপুষ্টিৰ যি পৰীক্ষা সেই পৰীক্ষাত অনুতীৰ্ণ হৈছে স্বাভাৱিক কথা 268টা স্থানৰ পৰা চেম্পুল তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু 268টা স্থানৰ পৰা যেতিয়া চেম্পুল সংগ্ৰহ কৰিছিল তাৰে 64টা স্থানৰ পৰা চেম্পুল তেওঁলোকে এই যিটো নিউট্ৰিচন টেষ্ট আছিলে সেই নিউট্ৰিচন টেষ্টত ফেইল হৈছে গতিকে গোটেই সমগ্ৰ অসমৰ পৰা যদি প্ৰতিখন বিদ্যালয়ৰ পৰা PM পোষণৰ অধীনত যিমান স্থানত এই তেওঁলোকে খাদ্য যোগান ধৰে এই গোটেই সকলো স্থানৰ পৰা যদি এই টেষ্টটো কৰা হ'লহেঁতেন তেতিয়াহ'লে হয়তো আৰু ভয়ংকৰ তথ্য পোহৰলৈ আহিল কেৱল এই 64টা নহয় ই হয়তো 640 বা 6040টালৈও যদি বৃদ্ধি পালেও কোনো ধৰণৰ আচৰিত হ'বলগীয়া নাথাকিলে কাৰণ অসমত প্ৰায় 39,000 মান বিদ্যালয় আছে 40,000 মান বিদ্যালয় আছে এই 40,000 মান বিদ্যালয়ৰ গোটেই 40,000 স্থানৰ পৰাই যদি তেওঁলোকে পৰীক্ষা কৰিলেহেঁতেন তেনেহ'লে এই সংখ্যাটো আৰু বৃদ্ধি পালেহেঁতেন মাত্ৰ 268টা স্থানৰ পৰীক্ষা কৰোঁতে 64টা ফেইল হৈছে গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বিশেষভাৱে অসম চৰকাৰে বিদ্যালয় শিক্ষা বিভাগে এই গোটেই বিষয়টো খুব গুৰুত্ব সহকাৰে লোৱা উচিত আৰু গুৰুত্ব সহকাৰে লৈ তেওঁলোকে এই গোটেই বিষয়টো তদন্ত কৰা উচিত কাৰণ শিশুৰ যিসকল বিদ্যালয়লৈ যোৱা কণ শিক্ষাৰ্থী আছে সেই কণ শিক্ষাৰ্থীক পৰিপুষ্টিহীন খাদ্য অৰ্থাৎ নিউট্ৰিচন নোহোৱা যিসমূহ খাদ্য যোগান আছে এই খাদ্যসমূহ শিক্ষাৰ্থীসকলে খোৱাৰ পাছত বা শিক্ষাৰ্থীসকলে লোৱাৰ পাছত তেওঁলোকৰ লাভ কি হৈছে তেওঁলোকৰ দৈহিক স্বাস্থ্য বা মানসিক স্বাস্থ্য কেনেধৰণৰ উন্নয়ন হৈছে তাৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰশ্ন চিহ্ন উত্থাপন হ'ব বহু সময়ত শিক্ষাৰ্থীসকল যেতিয়া অসুস্থতাত ভোগে এই অসুস্থতাত ভোগা কাৰণসমূহ এইসমূহ নেকি এই বিষয়সমূহ কিন্তু পৰীক্ষা কৰা উচিত যদিহে এই বিষয়সমূহ পৰীক্ষা নকৰে তেনেহ'লে এই যিটো চক্ৰটো আছে এই যিটো দুষ্ট চক্ৰ আছে এই দুষ্ট চক্ৰটোৱে ক্ৰমান্বয়ে তেওঁলোকে আৰু পৰিপুষ্টিহীন খাদ্য তেওঁলোকে শিক্ষাৰ্থীসকলক যোগান ধৰি গৈ থাকিব আৰু ই শিক্ষাৰ্থীৰ জীৱনক লৈ এটা হেতালি খেলাৰ দৰে এটা বিষয় হৈছে গতিকে স্বাভাৱিকতেই বিদ্যালয় শিক্ষা বিভাগে হওক বা অসম চৰকাৰে হওক বা শিক্ষা বিভাগে হওক যাৰ আওতাতে নপৰে তেওঁলোকে কিন্তু এই গোটেই বিষয়টো খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰা উচিত আৰু ইয়াৰ ওপৰত এটা সঠিকভাৱে তদন্ত কৰাটো কিন্তু খুব প্ৰয়োজন হয় প্ৰাঞ্জল বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত